আজিৰ এই ভিডিঅ'টোত মই শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ মাতৃভাষাৰ অৰ্থাৎ অসমীয়াৰ 1 নম্বৰ পাঠ মৰমৰ আই কবিতাটো পঢ়ি শুনাই তাৰ প্ৰশ্নোত্তৰখিনি কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আটাই মন দি শুনিবা। আৰু আৰম্ভণিতে এটা কথা কওঁ, তোমালোকৰ পঞ্চমমান শ্ৰেণীৰ যি পাঠ্যপুথি তাৰ ইংৰাজী আৰু হিন্দীৰ পাঠ মই ইতিমধ্যে দি থৈছোঁ, যোৱা বছৰৰ আগতেই দিছোঁ। গতিকে তোমালোকে সেই পাঠবিলাক মোৰ এই চেনেলটো ইভাজ ইজি ইংলিছ কনচেপ্ট ইয়াত বিচাৰিলে তোমালোকে পাই যাবা। সকলো পাঠ দিয়া আছে, তোমালোকে খালি তাক চাই পঢ়িলেই শিকিলেই হ'ল। গোটেইখিনি ছাবজেক্ট হিন্দী ইংৰাজী এই দুটা ছাবজেক্ট দিয়া আছে। সেইকাৰণে মই এইবাৰ আন বহুত ছাত্ৰৰ অনুৰোধ মৰ্মে অসমীয়াৰ পাঠ দিবলৈ সিদ্ধান্ত কৰিছোঁ। যদি ইংৰাজী আৰু হিন্দীৰ কিবা পাঠ তোমালোকে টান পোৱা মোক ব্যক্তিগতভাৱে তোমালোকে জনাবা। মোৰ ফোন নম্বৰটো মই এবাৰ কৈ দিছোঁ, 8638332199। এই নাম্বাৰটোত তোমালোকে মোক কল কৰিব পাৰা। ইয়াতে মই আকৌ লিখিও দিছোঁ বাৰু তোমালোকৰ সুবিধাৰ্থে, 8638332199। যিসকল ছাত্ৰ এবং ব্যক্তিগতভাৱে যোগাযোগ কৰিব খোজা, এবাৰত মই যদি কেনেবাকৈ নধৰোঁ তেনেহ'লে তোমালোকে দুবাৰ মোক মাৰিবলৈ কুণ্ঠাবোধ নকৰিবা, কাৰণ মই ব্যক্তিগতভাৱে তোমালোকক সহায় কৰিবলৈ সাজু। কেতিয়াও মই বেয়া পাম বুলি নাভাবিবা। এতিয়া এই মৰমৰ আই কবিতাটো পঢ়াৰ আগতে আমি দুটা বস্তু শিকি ল'ব লাগিব। ইয়াত ব্যাকৰণত দি দিছে, প্ৰথমতে কৈছে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ কাক কয়? অ, আ, হস্ৰ ই দীৰ্ঘ ই, হস্ৰ উ দীৰ্ঘ উ, এ, ঐ, উ, ঔ, ঋ, এইকেইটা হৈছে স্বৰবৰ্ণ। এই স্বৰবৰ্ণকেইটাক এইকাৰণেই স্বৰবৰ্ণ বুলি কোৱা হয়, এই বৰ্ণকেইটা উচ্চাৰণ কৰোঁতে আমি অন্য কোনো বৰ্ণৰ সহায় ল'ব নালাগে। ইয়াৰ পিছৰ যিখিনি আখৰ অৰ্থাৎ বৰ্ণ ক, খ, গ, ঘ, ঙ, এই কৰ পৰা শেষলৈকে যিখিনি বিসৰ্গলৈকে, সেইখিনি হৈছে ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ এইকাৰণেই কোৱা হয়, ইহঁতক উচ্চাৰণ কৰোঁতে আমি স্বৰবৰ্ণৰ সহায় ল'ব লাগে। ক বুলি কওঁতে আমি অ এটা অট'মেটিক ইয়াৰ পিছত আহি যায়, ক, খ, ক, খ, এইবোৰ কওঁতে সদায় অ এটা পিছফালে লাগি যায়। অটো হ'ল স্বৰবৰ্ণ, গতিকে স্বৰবৰ্ণৰ সহায় নোহোৱাকৈ আমি ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰিব নোৱাৰোঁ। গতিকে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ মাজত এইটোৱেই পাৰ্থক্য যে স্বৰবৰ্ণ আমি উচ্চাৰণ কৰিবলৈ যাওঁতে অন্য বৰ্ণৰ বা সহায় ল'ব নালাগে, কিন্তু ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ কৰিবলৈ যাওঁতে আমি স্বৰবৰ্ণৰ সহায় নিশ্চয়কৈ ল'ব লাগিব। এতিয়া আহা শব্দ। শব্দ কাক বোলে? দুটা বা ততোধিক বৰ্ণ লগ লাগি অৰ্থ প্ৰকাশ কৰিলে তাক শব্দ বোলে। যেনে যদি, আজি ইত্যাদি। কিন্তু আমি যদি বুলি নকৈ দিজ বুলি কওঁ, তেতিয়া তাৰ কোনো অৰ্থ নাথাকে, সেইটো শব্দ নহ'ব। ঠিক তেনেকৈ জীয়া বুলি ক'লে তাত শব্দ নহ'ব, আজি বুলি ক'লেহে, কাৰণ আজি বুলি কোৱাৰ লগে লগে আজিৰ দিনটোক বুজাইছে, ইয়াৰ অৰ্থ আছে। কিন্তু যি আ বুলি ক'লে তাৰ কোনো অৰ্থ আমি নাপাম, গতিকে সি শব্দ হ'ব নোৱাৰে। দুটা বা ততোধিক বৰ্ণ লগ লাগিব লাগিব আৰু তাৰ এটা অৰ্থ থাকিব লাগিব। ঠিক তেনেদৰে বাক্য, দুটা বা ততোধিক শব্দ লগ লাগি যদি মনৰ ভাৱ প্ৰকাশ কৰে বা কোনো অৰ্থ প্ৰকাশ কৰে, তেতিয়াহ'লে তাক বাক্য বোলে। যেনে মই ভাত খালোঁ। মই ভাত খালোঁ, কিন্তু মই যদি কওঁ ভাত
ভাত মই খালোঁ, তেতিয়া কিন্তু শুৱলা নহ'ব। বাক্যটো এনেধৰণে হ'ব লাগিব, শব্দকেইটা তাৰ অৰ্থটো সুন্দৰকৈ তাত ফুটি উঠিব লাগিব, তেতিয়াহে বাক্য এটা হ'ব। এনেই যদি আমি এনেধৰণে কৈ দিওঁ, মই হৰি গৰু, যেনিবা এনেধৰণে শব্দ আমি তিনিটা ক'লোঁ হয়, কিন্তু মই হৰি গৰু ইয়াৰ কোনো অৰ্থ নাই। সেই অৰ্থ নথকাৰ কাৰণে ই বাক্য হ'ব নোৱাৰে, ই বাক্য নহয়। কিন্তু মই যদি কওঁ মোৰ নাম হৰি, মোৰ নাম হৰি, তেতিয়া কিন্তু ই বাক্য হ'ব পাৰিব, কাৰণ এই বাক্যটোৰ সম্পূৰ্ণ এটা অৰ্থ আছে। যি কি নহওক, এতিয়া আমি শব্দ আৰু বাক্য কাক বয় বোলে তাৰ আমি পালোঁ সংজ্ঞা, লগতে উদাহৰণো পালোঁ। এতিয়া আমি মৰমৰ আই কবিতাটোৰ ফালে আগবাঢ়ি যাম। কবিতাটো কেনেদৰে মই পাঠ কৰিছোঁ তোমালোকে অলপ মন দি শুনিবা আৰু ঠিক তেনেদৰে পাঠ কৰিবলৈ চেষ্টা কৰিবা। কবিতাৰ নাম মৰমৰ আই, কবি আনন্দচন্দ্ৰ আগৰৱালা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌ সনা মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ দুগালত, কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। আকৌ কৈছোঁ, কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌ সনা মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই। টোপনিত লাল কাল মুখখনি চাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলোঁ যেবে নৰি ইয়াত দুখ পাই, একেথিৰে কোনে মোৰ মুখলৈ চাই। মৰো বুলি কান্দিছিল কাঢ়ি হুমুনিয়া, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। হৈছিলোঁ থিয় যেবে অ'ত ত'ত ধৰি, পৰিলেনে কোনোবাই ততালিকে লৰি। পৰিলেনো কোনে গৈ ততালিকে লৰি, নিচুকাইছিল মোক নাম গুণ গাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনক মই পাহৰিম। চেনেহ ভকতি মোৰ বাঢ়োক সদায়, তজু চৰণত হেৰা মৰমৰ আই। এতিয়া ইয়াত কবিয়ে নিজৰ মাকৰ কথা কৈছে, যে মোক তুলি তালি কোনে ডাঙৰ দীঘল কৰিছিল আৰু নিজৰ দুখ ভাগৰ পাহৰি মিঠা মাতেৰে মোক কোনে ডাঙৰ দীঘল কৰিছিল। মোৰ দুগালত মৰমতে চুমা খাই কোনে চুমা খাইছিল, সেয়াই হৈছে মোৰ মৰমৰ পূজনীয়া আই। চকু পানী চকুত দুধাৰি লোটক বোৱাই, মোক বুকুত কোনে শুৱাই থৈছিল। আৰু মই যেতিয়া শুই আছিলোঁ মোৰ মুখখন চাই, টোপনিত লালকাল মোৰ মুখখন চাই, তেওঁ আছিল মোৰ মৰমৰ আই। যেতিয়া মই নৰিয়াত পৰিছিলোঁ, অৰ্থাৎ মোৰ বেমাৰ হৈছিল, মোৰ মুখলৈ একেথৰে চাই মই মৰো বুলি হুমুনিয়াহ কাঢ়ি কান্দিছিল, তেওঁ মোৰ আইৰ বাহিৰে আন কোনো নহয়। যেতিয়া মই অ'ত ত'ত ধৰি থিয় হৈছিলোঁ, পৰোঁ বুলি পটককৈ গৈ মোক ধৰিছিল আৰু নাম গুণ গাই মোক নিচুকাইছিল, সেয়াও মোৰ
মৰমৰ আই। মোৰ প্ৰতি মোৰ আইৰ যি মৰম সেয়া অসীম, গতিকে মই আইক কেনেকৈ পাহৰিম। আইৰ প্ৰতি মোৰ মৰম স্নেহ ভক্তি সদায় বাঢ়ক আৰু মই সদায় আইৰ চৰণত ভক্তি অৰ্পণ কৰি থাকিবলৈ ভগৱানে মোক শক্তি দিয়ক। এতিয়া ইয়াত কিছুমান শব্দ কোৱা হৈছে। চোৱা, মৌ সনাটো শব্দটো এনেদৰে লিখা হৈছে। আচলতে আজিকালি মৌ সনা এনেদৰে লিখে। এয়া প্ৰাচীন এটা, আগত এনেকৈ লিখিছিল গৈ, ই, আজিকালি গৈ এনেকৈ লিখে। মুখলৈ লতৈকাৰ হৈ যায়। এইটো প্ৰাচীন, এইটো এতিয়াৰ। কেনেকৈ, এইটো প্ৰাচীন, এইটো এতিয়াৰ। হৈছিলোঁ, বানানবোৰ চোৱা। বাঢ়ক। এতিয়া শব্দ অৰ্থলৈ যোৱা। আই মানে মা, জেবে মানে যেতিয়া, স্নেহ মানে চেনেহ মৰম, নৰিয়া মানে বেমাৰ, তুলি তালি মানে লালন পালন কৰা, একেথিৰে মানে লৰচৰ নকৰাকৈ একেথৰে চাই থকা, ধাৰ মানে সুত, লালকাল মানে চেতনা নথকা, অসীম মানে সীমা নথকা, মৌখনা মানে সুমধুৰ, হুমনীয়া মানে দুখত দীঘলকৈ উশাহ লোৱা, সেইটো হুমনীয়া। নিচুকোৱা মানে কান্দিবলৈ ৰোৱা। যেতিয়া শিশু এটাই কান্দে তেতিয়া মাকে বিভিন্ন শব্দ কৈ গান আদি গায়, গীত আদি গাই তেওঁ কান্দন বন্ধ কৰিবলৈ চেষ্টা কৰে। সেইটোকে নিচুকোৱা বুলি কয়। তজু মানে তোমাৰ। ইয়াত দুটা কথা দিছে, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ বিষয়ে জানিব লাগে। সেইটো ইতিমধ্যে আমি আলোচনা কৰিলোঁ। শব্দ আৰু বাক্যৰ সংজ্ঞা সেয়া আমি ইতিমধ্যে শেষ কৰিলোঁ। এতিয়া নিচুকনি গীত কোনবোৰ? যিবোৰ গীত গাই ল'ৰা ছোৱালী শুবৰ সময়ত মাকে বা ডাঙৰ লোকসকলে কোলাত লৈ নাম গায়। যেনেকুৱা, আমাৰে মইনা শুবয়ে, বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি গ'লে, মইনাই বুটলি খাব। এইবিলাক নিচুকনি গীত। এতিয়া কবিতাটো আমি শুদ্ধকৈ পঢ়িবলৈ শিকিলোঁ। মুখস্থ বাৰে বাৰে পঢ়ি কৰাৰ দায়িত্ব তোমালোকৰ। এতিয়া উত্তৰ দিয়া 2 নম্বৰ প্ৰশ্ন। চোৱা, তোমাক তুলি তালি কোনে ডাঙৰ কৰিলে? উত্তৰ হ'ব, মোক মোৰ মায়ে তুলি তালি ডাঙৰ কৰিলে। মৰমৰ আইক আমি কিয় পাহৰিব নোৱাৰোঁ? উত্তৰ হ'ব, মৰমৰ আইক আমি পাহৰিব নোৱাৰোঁ কাৰণ তেওঁৰ আমাৰ প্ৰতি অসীম মৰম আছে। আমাক তুলি তালি ডাঙৰ দীঘল কৰোঁতে তেওঁ অসীম কষ্ট আৰু ত্যাগ কৰিব লাগে। সেয়ে আমি আইক পাহৰিব নোৱাৰোঁ। গটো হৈছে, সৰুতে তোমাক কোনে নিচুকাইছিল? উত্তৰ হ'ব, সৰুতে মোক মোৰ আইয়ে নিচুকাইছিল। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহা। বাক্য ৰচনা কৰা। ভাগৰ দৌৰি দৌৰি সি ভাগৰি পৰিছে। দৌৰি দৌৰি সি ভাগৰি পৰিছে। তাৰপিছত আছে লালকাল, কেঁচুৱাটো টোপনিত লালকাল দি আছে। পূজনীয়, দেউতা আৰু মা মোৰ পূজনীয় ব্যক্তি। তাৰপিছত চেনেহ, ভাই ভনীক চেনেহ কৰিবা। একেথিৰে, তেওঁ একেথিৰে মোৰ পিনে চাই আছিল। তাৰপিছত তলত দিয়াবোৰৰ কোনটো শব্দ নহয় বাছি উলিওৱা। ইয়াত দিছে কোনবোৰ শব্দ নহয়। প, ল, দ, ক্ষয়, বয়, দয় এনেকৈ দিছে। ইয়াৰ ভিতৰত কোনবোৰ নহয়? আমি ক'ম ইয়াৰ ভিতৰত প নহয়, ল নহয়, দ নহয়, দয় নহয়, তনপ নহয়,
থকত নহয়, অচপ নহয় আৰু থ নহয়। এইখিনি হৈছে শব্দ নহয় এইখিনি, আৰু তাৰ বিপৰীতে শব্দ বাকীখিনি শব্দ হয়। কাৰণ এইবিলাকৰ কোনো অৰ্থ নাই, যদিও বৰ্ণ আছে অৰ্থ নাই। তলত দিয়াবোৰৰ ভিতৰত কোনটো বাক্য শুদ্ধ নহয় বাছি উলিওৱা। ইয়াত চোৱা, প্ৰশ্নটো দিছে আয়ে মোক মৰম কৰে, এইটো বাক্য শুদ্ধ। কেঁচুৱা আকাশ তলত, এইটো নহয়, এইটো শুদ্ধ নহয়। আই মাত মৌ শুনা, আইৰ মাত মৌ শুনা, চোৱা ইয়াত কোনটো নহয়। তাত দেউতাৰ নৰীয়া ওখ, এইটো নহয়, আৰু বানান খা, এই তিনিটা নহয়। চোৱা, বানান খা এইটো নহয়, তাৰপিছত তাত দেউতাৰ নৰীয়া ওখ এইটো নহয়, আৰু কেঁচুৱা আকাশ তলত এইটো নহয়। বাকীকেইটা বাক্য হয়। প্ৰয়োগ কৰিবলগীয়া শব্দ দি দিছে পূজনীয়, নাম গুণ, অসীম, দুগালত, তুলি তালি। এয়া মই ইয়াত তোমালোকৰ বাবে লিখি আনিছোঁ। চোৱা, আয়ে মোক ডেছ ডাঙৰ কৰিছে, তুলি তালি ডাঙৰ কৰিছে, তেওঁ মোৰ মৰমৰ পূজনীয়া আই, ইয়াত পূজনীয়া হ'ব। আয়ে মোক নাম গুণ গাই নিচু গাইছিল, নাম গুণটো খালী জেগাত বহিব। মোৰ প্ৰতি আইৰ ডেছ মৰম, অসীম মৰম, আয়ে মোক ডেছ চুমা খাই মৰম কৰিছিল, দুগালত। তাৰপিছত আহিলে কবি পৰিচয় এটা, আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ বিষয়ে। প্ৰসিদ্ধ কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ 1874 চনৰ 5 ছেপ্টেম্বৰত তেজপুৰৰ কলংপুৰ মৌজাৰ বৰঙাবাৰীত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা আৰু মাতৃৰ নাম আছিল ৰাধিকা আগৰৱালা। এঠাইত তেখেতলৈ শুনিবলৈ বেয়া হ'ব, গতিকে তেওঁৰ ৰচনাসমূহ প্ৰধানকৈ জিলিকনি আৰু জোনাকী কাকতত প্ৰকাশ পাইছিল। কোমল পাঠ আৰু শিশুপাঠ তেখেতৰ অন্যতম ৰচনা। অসমীয়া সাহিত্যত তেওঁক ভাঙনি কোঁৱৰ বুলি খ্যাত এইজন কবি 1939 চনত তেজপুৰত মৃত্যু হৈছিল। এইখিনিতে এই পাঠটো শেষ হৈছে। তোমালোকে ভালধৰণে চাবা আৰু ভিডিঅ'টো বাৰে বাৰে চাবা, শিকিবলৈ চেষ্টা কৰিবা। যদি কিবা তোমালোকৰ বুজি পোৱাত অসুবিধা হৈছে, মোক তোমালোকে মেছেজ কৰিবা, তাতে কমেণ্ট বক্সত লিখিবা, মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।